নমস্কাৰ সকলোকে ইনফৰ্মেটিভ ফেক্টছৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি, শিৱসাগৰ ইউনিভাৰ্চিটিকে আদি কৰি যিমানখিনি ইউনিভাৰ্চিটিৰ BEdৰ এণ্ট্ৰেঞ্চৰ লগতে DLEd এণ্ট্ৰেঞ্চ আৰু যিসমূহ চাকৰি পৰীক্ষা যেনে PNRD, আছাম টেট, আছাম পুলিচ এই সকলোবিলাক পৰীক্ষাৰ সুবিধা হোৱাকৈ আমি এটা জেনেৰেল নলেজৰ ছিৰিজ আৰম্ভ কৰিছিলোঁ। এইটো আমাৰ পাৰ্ট 3 ভিডিঅ'। ইয়াত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ লগতে কিছুমান নতুন কুৱেশ্যন সংযোগ কৰা হৈছে। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল মিছন ইন্দ্ৰধনুষ হেজ বিন লঞ্চ টু এচিভ হুইচ অফ দ্য ফলোয়িং অবজেক্টিভছ। তলত দিয়া কোনটো উদ্দেশ্য পূৰণৰ অৰ্থে মিছন ইন্দ্ৰধনুষ লঞ্চ কৰা হৈছিল? অপশ্যন এ ইউনিভাৰ্চেল আৰ্লি চাইল্ডহুড এডুকেশ্যন, অপশ্যন বি ইমিউনাইজ অল চিলড্ৰেন আণ্ডাৰ এজ অফ 2, অপশ্যন চি এনহেন্স পাৰ্টিচিপেশ্যন অফ চিলড্ৰেন ইন য়োগা, অপশ্যন ডি প্ৰিভেণ্ট কেঞ্চাৰ এমং চিলড্ৰেন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইমিউনাইজ অল চিলড্ৰেন আণ্ডাৰ এজ অফ 2। মিছন ইন্দ্ৰধনুষ হৈছে ভাৰত চৰকাৰে ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰেম UIPৰ অধীনত 2014 চনত আৰম্ভ কৰা টীকাকৰণ কাৰ্যসূচী। ইয়াৰ মূল উদ্দেশ্য হৈছে 2 বছৰৰ তলৰ সকলো শিশু আৰু গৰ্ভৱতী মহিলাক ভেকচিনৰ দ্বাৰা প্ৰতিৰোধযোগ্য ৰোগৰ বিৰুদ্ধে সম্পূৰ্ণ প্ৰতিষেধক প্ৰদান কৰা। Next question, how many goals are identified by UNDP as Sustainable Development Goals? UNDPয়ে বহনক্ষম উন্নয়নৰ বাবে কেইটা লক্ষ্য নিৰ্ধাৰণ কৰিছে? অপশ্যন A 8, অপশ্যন B 15, অপশ্যন C 17, অপশ্যন D 22। আৰু ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন C 17। The United Nations Development Programme UNDP follows the Sustainable Development Goals SDGs adopted by the United Nations in 2015 as part of the 2030 Agenda for Sustainable Development। এই গ'লকেইটাই 2030 চনৰ ভিতৰত দৰিদ্ৰতা নিৰ্মূল, পৰিৱেশ সংৰক্ষণ, শান্তি আৰু শৃংখলা ৰক্ষা এইকেইটাৰ ওপৰত গুৰুত্ব দিয়ে। নেক্সট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, ফাইণ্ড দ্য কাৰেক্ট মেথডছ অফ এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া উইথ অবজেক্টিভছ। তলত ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ এমেণ্ডমেণ্ট কেইটা দিয়া আছে আৰু ইয়াৰ উদ্দেশ্য কেইটা দিয়া আছে, সঠিক উত্তৰটো বাছি উলিয়াব লাগিব। 36 নম্বৰ সংশোধনীৰ জৰিয়তে ছিকিমখন গঠন কৰা হৈছিল। 101 সংশোধনীৰ জৰিয়তে ভাৰতবৰ্ষত GST ইন্ট্ৰডিউচ কৰা হৈছিলে। 13 নম্বৰ সংশোধনীৰ জৰিয়তে নাগালেণ্ডখন গঠন কৰা হৈছিলে। 61 সংখ্যক সংশোধনীৰ জৰিয়তে ভাৰতবৰ্ষত ভোটাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰ কৰা হৈছিল। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যনটোত ভাৰতবৰ্ষত হোৱা নেশ্যনেল মুভমেণ্টছ আৰু ইয়াৰ চনখিনি দিয়া হৈছে, শুদ্ধ ক্ৰমটো বাছি উলিয়াব লাগে। গতিকে নন কোঅপাৰেশ্যন মুভমেণ্ট সংগঠিত হৈছিল 1920 চনত, দাণ্ডি মাৰ্চ হৈছিল 1930 চনত, গান্ধী আৰ্মিন পেক হৈছিল 1931 আৰু জালিৱানৱালাবাগ মাছাকাৰ সংঘটিত হৈছিল 1919 চনত। গতিকে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন, হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন আছাম? অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? অপশ্যন এ 5, অপশ্যন বি 6, অপশ্যন চি 7, অপশ্যন ডি 8। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 8। আছাম হেজ 8 নেশ্যনেল পাৰ্কছ, কাজিৰঙা, মানস, নামেৰি, ওৰাং, ডিব্ৰু-চৈখোৱা, দিহিং পাটকাই, ৰায়মনা আৰু চিখনা জলো এখন নতুনকৈ হৈছে। চিখনা জলোৰ বিষয়ে দুটামান কথা জানি লৈছোঁ। ডিক্লেয়াৰ্ড ইন 2025, লোকেটেড ইন কোকৰাঝাৰ এণ্ড চিৰাং ডিষ্ট্ৰিক্ট ইন দ্য বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন, আৰু ইয়াৰ এৰিয়াটো এবাউট 316 স্কুৱেৰ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ অড টু দ্য আদাৰ্ছ? তলত দিয়া কোনটো বাকীকেইটাতকৈ পৃথক? নিছান ই পাকিস্তান, ভাৰত ৰত্ন, প্ৰেচিডেন্সিয়েল মেডেল অফ ফ্ৰীডম, জৰ্জ ক্ৰছ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জৰ্জ ক্ৰছ। প্ৰথম 3টা এৱাৰ্ড হৈছে হায়েষ্ট চিভিলিয়ান এৱাৰ্ডছ, আৰু যিটো জৰ্জ ক্ৰছ হৈছে সেইটো গেলেণ্ট্ৰি এৱাৰ্ড ফৰ ব্ৰেভেৰী, এইটো চিভিলিয়ান এৱাৰ্ড নহয়। গতিকে অপশ্যন ডি। নেক্সট কুৱেশ্যন, VVPAT ষ্টেণ্ডছ ফৰ? ভাৰতবৰ্ষৰ নিৰ্বাচনত ব্যৱহাৰ কৰা EVM মেচিনৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে VVPAT। গতিকে VVPATৰ ফুল ফৰ্ম হ'ল অপশ্যন চি ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰায়েল। নেক্সট কুৱেশ্যন, দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই? অভিযাত্ৰী নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? অপশ্যন অৰুণ শৰ্মা, স্নেহা দেৱী, নিৰুপমা বৰগোহাঁই, চন্দ্ৰপ্ৰসাদ শইকীয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নিৰুপমা বৰগোহাঁই। নেক্সট কুৱেশ্যন, হুইচ পলিটিচিয়ান ইজ অলছ' ন'ন এজ আইৰণ মেন অফ আছাম? তলত দিয়া কোনজন ৰাজনীতিবিদক আইৰণ মেন অফ আছাম বুলি কোৱা হয়? গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিষ্ণুৰাম মেধি।
10 নম্বৰ প্ৰশ্ন, which one of the largest tributary of the river Brahmaputra? ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি? অপশ্যনসমূহ হ'ল সোৱণশিৰি, কামেং, মানস আৰু ধনশিৰি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, সোৱণশিৰি। নেক্সট কুৱেশ্যন, which city of Assam has the largest dry fish market of Asia? এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰখন অসমৰ ক'ত আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, জাগিৰোড। জাগিৰোডত এছিয়াৰ ভিতৰত বৃহত্তম শুকান মাছৰ বজাৰখন আছে। নেক্সট কুৱেশ্যন, who is the first Assamese woman to be awarded by the সংগীত নাটক একাডেমী? সংগীত নাটক একাডেমীৰ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন? অপশ্যনসমূহ হৈছে সুদক্ষিণা শৰ্মা, অনুপমা ভট্টাচাৰ্য, প্ৰতিমা পাণ্ডে বৰুৱা, আইদেউ সন্দিকৈ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, প্ৰতিমা পাণ্ডে বৰুৱা। নেক্সট কুৱেশ্যন, দ্য বাৰে চহৰীয়া ভাওনা ইজ হেল্ড ইন হুইচ প্লেচ ইন আছাম? অসমৰ কোন ঠাইত বাৰে চহৰীয়া ভাওনা অনুষ্ঠিত কৰা হয়? অপশ্যন এ, তেজপুৰ, অপশ্যন বি, জামুগুৰিহাট, অপশ্যন চি, নগাঁও, অপশ্যন ডি, ধিং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জামুগুৰিহাট। চেনচাছৰ ওপৰতো এটা প্ৰশ্ন আহে, এ পাৰ্চন ইজ কাউণ্টেড এজ লিটাৰেট ফৰ দ্য পাৰ্পাজ অফ চেনচাছ ইন ইণ্ডিয়া ইফ শ্বি অৰ হি ইজ? ভাৰতবৰ্ষত হোৱা লোকপিয়লত এজন ব্যক্তিক শিক্ষিত বুলি ধৰা হয় যদিহে। অপশ্যনসমূহ হৈছে এবভ 7 years of age and can read as well as write in any language. Option B, above 5 years of age and can read in any language. Option C, above 7 years of age and can read in any language. Option D, above 6 years of age and can write in mother tongue. আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, above 7 years of age and can read as well as write in any language. 7 বছৰৰ ওপৰৰ ব্যক্তিয়ে কোনো এটা ভাষা লিখিব আৰু পঢ়িব পাৰিব লাগিব। আজিৰ ছেশ্যনটোৰ শেষৰটোৰ প্ৰশ্ন, দ্য ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱেৰ বৰড ফ্ৰম দ্য ডেছ কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানৰ ৰাষ্ট্ৰীয় পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ কোনখন সংবিধানৰ পৰা লোৱা হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ইৰিছ। এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব। চেনচাছ ৱৰ্ক ইন আছাম ৱাজ নট কণ্ডাক্টেড ইন? কোনটো চনত অসমত লোকপিয়লৰ কাম হোৱা নাছিলে? 1971, 1981, 1991, 1961? আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেল ইনফৰ্মেটিভ ফেক্টছ IF টো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।